হেল্ল' বন্ধু-বান্ধৱীসকল, কি হ'ব? আপোনাৰ আশা কৰোঁ ভালে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অৰ্থাৎ আছাম গভৰ্ণমেণ্টৰ পষ্ট ওলাইছে, যিটো হৈছে 79টা পষ্ট ওলাইছে। 79টা পষ্ট খালী হৈছে, যিসকলৰ লাষ্ট ডেট হৈছে 21/7/2025। তাৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো তাৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব চাই লওক আপোনালোকে। কোৱালিফিকেশ্যন লাগিব 10+ লাগিব আৰু 12+ হ'ব লাগিব। অৰ্থাৎ 10+ৰ বাবে ভাল খবৰ যে মেট্ৰিক পাছ কৰিও আপুনি এই চাকৰি এপ্লাই কৰিব পাৰিব। তাৰ বাবে যদি কিবা প্ৰয়োজন হয় আপোনাৰ, তেতিয়াহ'লে আপুনি এই ফোন নাম্বাৰকেইটাত কণ্টেক্ট কৰি সুধিব পাৰিব। আৰু এজ লিমিটটো চাই লওক আপোনাৰ পষ্ট অনুযায়ী হৈছে। আছাম ৰাইফল ফায়াৰমেনৰ আছে 18 পৰা 23 বছৰ বয়সলৈকে, য'ত ক্লাছ 10 পাছ কৰিলে পাব চাকৰিটো। য'ত ৱাৰেণ্ট অফিচাৰ আছে ৰেডিঅ'ৰ মেকানিক, য'ত আপোনাৰ 18 পৰা 25 বছৰ লিমিট। 8+ এণ্ড ডিপ্ল'মা ইন ৰেডিঅ' এণ্ড টেকন'লজি আছে। আৰু নেক্সট ৱাৰেণ্ট অফিচাৰ আছে, তাৰ 12+ হ'ব লাগিব। আৰু এক্স-ৰে এছিষ্টেণ্ট আছে, যাত আপোনাৰ ডিপ্ল'মা ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত আছে, য'ত 12+ হ'ব লাগিব। এইকেইটা পষ্ট আপোনালোকৰ আছে। যদি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো তাক এপ্লাই কেনেকৈ কৰে তাৰ কাৰণে আমি দেখাই দি আছোঁ আপোনাক। এপ্লাই লিংক দিয়া আছে, লিংকত গৈ এপ্লাই কৰিব পাৰিব। আৰু